বিদ্যুতের লাইন কাটতে গিয়ে প্রাণঘাতী হামলার শিকার হলেন এক বিদ্যুৎ কর্মী। ঘটনাটি সংঘটিত হয়েছে উত্তর করিমগঞ্জের খোদ পুরাহুড়িয়া এলাকায়। জানা গেছে, বিদ্যুতের বকেয়া বিল পরিশোধ না করার জন্য বিদ্যুৎ সংযোগ বিচ্ছিন্ন করতে গিয়েছিলেন এপিডিসিএল কর্মীরা। এমতাবস্থায় খোদ পুরাহুড়িয়ার রাজু আহমেদ নামের এক ব্যক্তি বিদ্যুৎ কর্মীদের ওপর হামলা চালায়। ধারালো অস্ত্র দিয়ে এক বিদ্যুৎ কর্মীর ওপর প্রাণঘাতী হামলা চালায় বলে উল্লেখ করেন আহতরা। এতে গুরুতর আহত হয়েছেন এক বিদ্যুৎ কর্মী। এই ঘটনা নিয়ে চাঞ্চল্য দেখা দিয়েছে। এদিকে বিদ্যুৎ বিভাগ তথা পুলিশ প্রশাসন কর্তৃক কি ব্যবস্থা নেওয়া হয় সেটাই দেখার বিষয়। ব্যুরো রিপোর্ট, নিউজ অবিকল। ঘটনা লাইন কাটতেছিলাম, যাওয়ার পরে লাইন কাটতে দিছি না আমার লাইন কাটতে দিছি না, সময় চাইছে, সময়ও দিছি আমি। তারপরে সময় দিছি 2-3 দিন আমার ঘুরাইছি। আজকে গেছি আবার টাকাটা দেওয়ার বলছি, আজকে দিতাম না, তোমার এসডিওরে কইব আর ইঞ্জিনিয়ারে কইব টাকা নেওয়ার লাগে। তোমার কাছে পুরো কাছে পয়সা দিতাম না, লাইনও কাটতে দিতাম না। আমাদের না, আমরা লাইন কাটতে লাগবে, একটা কিছু করা হয় টাকা দেবো, না হইলে আমরা লাইন কাটতে দেবো, মানে কিছু করতে দিতাম না। কইও মারিছে পেছন দিয়ে আমার গা দিছে কাছে দিয়ে মাথার মধ্যে। কোন জায়গা হয়েছে ঘটনাটা? পুরাউড়ি। কে মারছে চিনুন? রাজু আমি চিনি, মানুষ চিনছি, বরফ বিক্রেতা, বরফ বিক্রি করে। দেখো আমি জল ফেলাই আমরা আবার মারার চেষ্টা করছি, পরে মানুষ ধরে লিখছে। আমার লগে দুজন আছে, তারা একটু সহায় করছে, আমার সাহায্য করছে। কখন আপনারা কোনো আইনি ব্যবস্থা নেবেন? আমার তো অফিসে আমার স্যার তারা কিতা করবো, তারা জানে, এখন নিশ্চয় লইব, বুঝতে লাগবো আমরা। আজি ঘটনাটো এনেকুৱা হৈছিল, পুৰাহুড়িয়া যিটো ভিলেজ আছে তাতে আমাৰ লাইন ষ্টাফ ডিছকানেকশ্যন ড্ৰাইভত গৈছিলে। মানে বেচিকেলি যাৰ যাৰ আউটষ্টেণ্ডিং এনাৰ্জি বিল ডিউ আছে তেওঁলোকে লাইন ডিছকানেক্ট কৰিবলৈ গৈছিলে। তেতিয়া এজন কনজিউমাৰৰ ঘৰত গৈছিলে। এইটো কনজিউমাৰৰ নামটো আমি নাজানো, ওচৰৰ মানুহে ৰাজু ৰাজু বুলি কয় আৰু। তো তেওঁৰ ঘৰত যোৱাতে মানে তেওঁৰ ঘৰত তেওঁ ফাৰ্ষ্টত নাছিলে, ফিমেল মেম্বাৰ্ছ আছিলে। তো ফিমেল মেম্বাৰ্ছ আমাৰ ষ্টাফক ৰিকুৱেষ্ট কৰিলে যে ঠিক আছে, মানে ল'ৰাজন আছে, ল'ৰাজন বাহিৰত আছে, আহি যাব দিয়ক, তাৰপিছত আপুনি কথা পাতি ল'ব। সেইকাৰণে তেওঁলোকে তাতে ৰখিলে। ল'ৰাজন অহাৰ পিছত মানে কথা বৰ্তা নাই, ডাইৰেক্টলি হেৰি লৈ আহিছে, আপোনাৰ চিকেল মানে দা বুলি যিটো দা লৈ আহিছে। দা লৈ আমাৰ ষ্টাফক চাৰ্জ কৰা ষ্টাৰ্ট কৰিলে যে আপুনি লাইন কাৰ পাৰ্মিশ্যনত কাটিব আহিলে, কেলৈ আহিছে। আমাৰ ষ্টাফ তাতে বহি সিহঁতক বুজাইছে যে চাওক, এইটোতো আমি আমাৰ পাৰ্চনেলৰ কাৰণে অহা নাই, আপোনাৰ বিল বাকী আছে, বিলটো আমি আদায় কৰিবলৈ আহিছোঁ। তেওঁতো মানে এইবিলাক কথা একো বুজিবলৈ নাই, ডাইৰেক্টলি চাৰ্জ কৰি মানে বহুত উল্টা পুল্টা কথাও ক'লে। লাষ্টত যেতিয়া আমাৰ ষ্টাফ যাবলৈ ওলাইছে, তেতিয়া সি গণি বুলি, আফজাল গণি বুলি আমাৰ ষ্টাফৰ নাম, তাক ধাক্কা মাৰি কিনে ফাৰ্ষ্টতে পুখুৰীত পেলালে। পুখুৰীত পেলাই কিনে তাৰ ইয়াতে পূৰা টপ অফ দ্য হেডত মানে দা দি মাৰিলে। তাতে পূৰা তেজত হেৰি হৈ গ'ল, পূৰা ব্লাড ওলালে। মানে তাৰ ডিঙিটো মাৰিবলৈ ট্ৰাই কৰিছিলে, কিন্তু আমাৰ মানুহ প্লাছ লোকেল মানুহ হেল্প কৰিছে, তাক ৰখালে। মানে আমাৰ ষ্টাফ প্লাছ তাৰ বাইক, মোবাইল, চব যি বস্তু আছে চব এতিয়াও পুখুৰীত আছে। তাৰপিছত তাক আনি হস্পিটেলাইজ কৰা হ'ল। তো আমি এতিয়া থানাত এফআইআৰ দিছোঁ, ৰেজিষ্টাৰ কৰিবলৈ দিছোঁ। তো কথাটো এনেকুৱা হ'ল যে চিমিলাৰ আৰু এটা কথা কৈ দিওঁ যে 1 উইক আগতেও মোৰ ওপৰতো এটা এনেকুৱা ঘটনা হৈছিলে। সেইটো বেলেগ ইছ্যু লৈ, নট বিকজ অফ মানে ডিছকানেকশ্যন ড্ৰাইভ। মোৰ ইনফেক্ট মানে মোৰ ডিংকিটো ধৰিছিলে, মানে সেইটো লৈ এফআইআৰ থানাত ৰেজিষ্টাৰ কৰা আছে। তো কথা হ'ল, আমি যে এইবোৰ কাম কৰি আছোঁ, কিন্তু আমি আমাৰ একো পাৰ্চনেল কৰিব কোৱা নাই, বা আমাৰ লাইফ ষ্টাফে যে কনষ্টেণ্টলি কষ্ট কৰি আছে, তেওঁলোকৰ একো হেৰি কৰা কোৱা নাই। ডিপাৰ্টমেণ্টৰ কাৰণে কৰি আছে, যাতে মানুহে পে'মেণ্টটো কৰে, এইটো কাৰণে কৰি আছে। মানুহে পে'মেণ্ট কৰিলে তো আমিও ছাৰ্ভিচটো ভাল দিব পাৰিম। কিন্তু এইটো লৈ যদি মানুহৰ যদি এনেকুৱা আমাৰ ষ্টাফৰ ওপৰত হেৰি থাকে, তেতিয়া তেওঁলোকে যদি ছেফ ফিল নকৰে, তেওঁলোকে কাম কৰিব নোৱাৰোঁ, আমিওতো এনেকৈ ভালকৈ কাম কৰিব নোৱাৰিম। তো আমি এডমিনিষ্ট্ৰেশ্যন বা আমাৰ হোপফুলি যে থানাৰ পৰা এটা একশ্যন হ'ব, ষ্ট্ৰং একশ্যন হ'ব। কাৰণ কি এনেকুৱা একশ্যনটো খালি ইয়াতে নহয়, আপুনি চাগে শুনিছে এপিডিচিএলৰ ষ্টাফৰ লগত অল অভাৰ আছাম মানে এনেকুৱা বহুত জেগাত হৈ আছে। তো এতিয়া আৰু ষ্ট্ৰং একশ্যন হ'লে মানুহ অলপ চেঞ্চ আহিব লাগে যে এইটো আপুনি আমাৰ অন ডিউটি ষ্টাফক আপুনি এনেকৈ কৰিব নোৱাৰে। কাৰণ মানুহেতো নিজৰ পাৰ্চনেল কাম কৰিবলৈ যোৱা নাই, যে তেওঁলোকে ডিউটি এছাইন কৰা আছে এইটো কৰিবলৈ গৈছে। তো সেইটো লৈ আপোনালোকে পাৰ্চনেল আক্ৰমণ কৰাটো ঠিক নহয়, এইটো আইনী মানে ৰং। তো সেইটো লৈ আমাৰ চবতে ৰিকুৱেষ্ট, এডমিনিষ্ট্ৰেশ্যন প্লাছ যিটো লিগেল চেল আছে আৰু যে এটা ষ্ট্ৰং একশ্যন হ'ব লাগে, যাতে আমাৰ মানুহ মৰেল ছাপোৰ্ট পায় আৰু ভালকৈ কাম কৰিব পাৰে ফিউচাৰত।